মই উপস্থিত হৈছো এতিয়া মানচিৰি বুলি ঠাই টুকুৰাত আৰু এই মানচিৰি মই এতিয়া নামিলো আৰু মোৰ গমন হৈছে আমাৰ কলিয়া গোসাঁই থানলৈ আৰু কলিয়া গোসাঁই থানলৈ বুলি আহিছো আৰু মই খোজকাঢ়ি আহিছো গাড়ীত নামি পেলাই এতিয়া কলিয়া গোসাঁই থানলৈ যোৱা ৰাস্তাটোত এই চাৰিওফালে ধুনীয়া দৃশ্য কলিয়া চাৰিওফালে ধুনীয়া দৃশ্য মই গৈ আছো আৰু খোজকাঢ়িছোঁ অলপ ভাল লাগিছে এইখন নদী মানচিৰি নদী চাৰিওফালে ধুনীয়া দৃশ্য আৰু খন্তেক সময়ৰ পাছত মই মানচিৰি পাম দূৰত গৈ পাত ছিঙি আছে বাগানত এয়া পাত ছিঙি আছে তাৰ মাজেদি মই খোজকাঢ়ি গৈ আছোঁ আৰু ভাবিছোঁ আজি কলিয়া গোসাঁই থানলৈ যাম কলিয়া গোসাঁই থান দৰ্শন কৰিম আৰু কলিয়া গোসাঁই থানলৈ যাবৰ বাবে কিমান দূৰ যাব লাগে মই সুধিব লাগিব তথাপিও কলিয়া গোসাঁই থান দৰ্শন কৰিম চাৰিওফালে খোজকাঢ়ি গৈ আছোঁ কলিয়া গোসাঁই থানলৈ বুলি এয়া খোজকাঢ়ি গৈ আছোঁ এয়া পুৰণা ঘাঁহ বন গজি আছে আৰু এই ঘাঁহ বন গজাৰ লগতে এটা পুৰণা ঘৰ দেখিছোঁ সম্ভৱ পুৰণিকলীয়া ঘৰ বনাইছিলে এতিয়া কিছু দূৰ যোৱাৰ পাছত মই কলিয়া গোসাঁই থান পাম আৰু বহুত দিন ভাবি আছোঁ এতিয়া কলিয়া গোসাঁই থানলৈ যাম বুলি ভাল লাগিছে আপোনালোকক মই আজি অলপ বতৰ সেমেকা খোজকাঢ়ি গৈ ভাল লাগিছে আৰু যি কি নহওক এয়া প্ৰচণ্ড গৰমৰ মাজতো বতৰ সেমেকা হৈছে আৰু টেম্পাৰেচাৰ যথেষ্ট কমি গৈছে আৰু এয়া আদাবাৰী টি ষ্টেট বালিপাৰা আদাবাৰী টি ষ্টেট এয়া মানুহ গৈ আছে আৰু এইখন এখন সম্ভৱ বাগান আৰু খোজকাঢ়ি গৈ আছোঁ এতিয়া প্ৰায় আধা কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ ভাবিছিলোঁ গাড়ীতে আহিম তথাপিও এইখিনি যি ধুনীয়া দৃশ্য দেখা নাপালোঁ হয় খোজকাঢ়ি গৈয়ে ভাল লাগিছে খোজকাঢ়ি গৈ যথেষ্ট ভাল লাগিছে খোজকাঢ়ি গৈ ভাল লাগিছে যথেষ্ট আনন্দ উপভোগ কৰিছোঁ আৰু কিছু দূৰ গ'লে সম্ভৱ ঘোঁৰামাধৱ হৈছোঁ আমাৰ কলিয়া গোসাঁই থান পামগৈ কিছু দূৰ গ'লে এয়া নিমখ দিয়ক এই নিমখ লৈছোঁ কলিয়া গোসাঁই থানত নিমখ দিলে ভাল বুলি কয় আৰু মনৰ ইচ্ছা পূৰণ হয় চাগে নহয় চাকি তিনিটা খলিতা তিনিটা দিয়ক এইখন দোকান কলিয়া গোসাঁইৰ ওচৰত আৰু এই তেলটো দিয়ক কিমান হ'ল বুট মগু নালাগে এইখিনিকে নালাগে নালাগে এয়া মই চাকি লৈছোঁ আপোনাৰ নামটো দিলীপ কি বাৰৈ তেখেতৰ নাম দিলীপ বাৰৈ এয়া কলিয়া গোসাঁই থান তুমি ইয়াতে থাকা কি নাম তোমাৰ মন্দিৰা দোকানত থাকা নাই তুমি নাথাকা
কিমান হ'ল 105 টকা 105 টকা আহি বৰ্তমান উপস্থিত হলোহি কলীয়াগোসাঁই থান এয়া কলীয়াগোসাঁই থানৰ সন্মুখ ভাগ পাইছোঁ আৰু চাৰিওফালে অতি ধুনীয়া পৰিৱেশ আৰু নিমামা অৱস্থাত আছে কলীয়াগোসাঁই থান সঁচাকৈ কলীয়াগোসাঁই থানখন চাই খুব ভাল লাগিছে আৰু এই কলীয়াগোসাঁই থানত তুমি ইয়াৰে কলীয়াগোসাঁই থানৰ কি নাম ক্ৰিছ এয়া কলীয়াগোসাঁই থানৰ চাৰিওকাষটো অতি নিৰ্মল পৰিৱেশ ভাল লাগিছে আৰু অতি নিস্তব্ধ এয়া কলীয়াগোসাঁই থান আৰু এই কলীয়াগোসাঁই থানত আহি উপস্থিত হ'লোঁ চাওক কলীয়াগোসাঁই থান চাৰিওফালটো চাওক এইটো চাৰিওফালটো আৰু নিৰ্মল পৰিৱেশ ধুনীয়া লাগিছে আৰু চাৰিওকাষটো আপোনালোকে লক্ষ্য কৰক প্ৰত্যক্ষ কৰক কলীয়াগোসাঁই থানৰ কৃষ্ণ শংকৰ গুৰু কৃষ্ণ প্ৰভু আৰু এয়া কলীয়াগোসাঁই থান এয়া পৰিৱেশ চাওক চাকি জ্বলি আছে আৰু এয়া চাকি জ্বলি আছে চাওক ধুনীয়া পৰিৱেশ চাকি জ্বলি আছে চাওক চাকি জ্বলি আছে ধুনীয়াকৈ চাকি জ্বলি আছে চাওক আৰু কলীয়াগোসাঁই থানৰ এটা প্ৰবাদ আছে ইয়াত যিয়ে আহে এবাৰ ইয়াৰ চাৰিওকাষটো যেতিয়া ভ্ৰমণ কৰে অতি সুন্দৰ পৰিৱেশ প্ৰবাদ আছে যে গুৰুজনা আহি ইয়াত থিতাপি লৈছিলেহি আৰু তেতিয়াৰ পৰাই কলীয়াগোসাঁই থান আৰম্ভ হ'ল আৰু মই গামোচা এখন ল'লোঁ কলীয়াগোসাঁই থানৰ হৈ আৰু ইয়াৰ চাৰিও পৰিৱেশ চাওক ভগৱানৰ ওচৰত যোনেই নাহক লাগিলে ভগৱান ভক্তিভাৱে আহিলে ভগৱান পায়ে কলীয়াগোসাঁই থানো আমাৰ চাৰিওকাষে আছে যদিও এই কলীয়াগোসাঁই থানৰ ভকত এই প্ৰসাদ চাৰিওফালে আছে নমস্কাৰ এখেত কি নাম আপোনাৰ মই মহেন্দ্ৰ কাকতি ইয়াত কিমান দিনৰ পৰা আছে ইয়াত 12 বছৰে হ'লি 12 বছৰে হ'ল কওকচোন কলীয়াগোসাঁই থানৰ যিখিনি কলীয়াগোসাঁই ইতিবৃত্তি প্ৰভুহে ক'ব পাৰিব হয় তথাপিও আপুনি একাষাৰ কওক মই একাষাৰ ক'বলৈ গ'লে এতিয়া কি বুলি ক'ম এয়া বহুতো আজি 400 কিমান 65 নে কিমান বছৰ মানে প্ৰপাৰ সেইটো ক'ব পৰা নাই বাৰু 400 কিমান বছৰৰ আগৰে স্থাপন বাসুদেৱে স্থাপন কৰিছিলে তাৰপৰা নানান কাহিনী ভিতৰত আছে গদাপানী আহি ইয়াতে আছিল বুলিও শুনিছোঁ গতিকে সেয়া প্ৰভুহে মানে আচল মহিমা ক'ব পাৰি কলীয়াগোসাঁই থানত এনেই মানুহ ইয়াত আহিলে মানে মানুহৰ পুনৰাই আকৌ আহে নে নাহে আহে 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 সেয়া বাৰ্ষিক আপোনাৰ যোনে যেতিয়া যেনেকৈ মনস্থ কৰে সেইমতে মানুহ আহি থাকে ন এনে কলীয়াগোসাঁই থানৰ বিষয়ে আপুনি যিমান প্ৰবাদ শুনি থাকোঁ হয় ইয়াত বহুত ভকত আহিছিল বহুত ভকত গ'ল এইবুলি শুনো আগতেও পুৰণা ভকত আছিলে যিসকলে কলীয়াগোসাঁই থানক মানে অৱজ্ঞা কৰে তেওঁলোকৰ কিয় বেয়া পৰিণতি বা ভাল পৰিণতি কি হয় তাৰ বিষয়ে এবাৰ কওক সেয়া পৰিণতিৰ ফলটো আমি ভালটো দেখিছোঁ কিন্তু বেয়াটোতো আমি এতিয়া ধৰক সেইবিলাক খবৰটো আমি নলওঁ বা তেনেকুৱা ধৰণে সেয়া সেইসকলে আহি পেলাইতো আমাক নকয় বা আমাৰ নহ'ল বা বেয়া হৈছে তাৰপৰা সেয়াতো এনেকৈ আমাক তেনেকুৱা বাক্য নকয় গতিকে ভাল হোৱা সকলোতো আহিয়ে থাকে আমি পায়ে থাকোঁ তেখেতসকল আপোনালোকে আপুনি ইয়াত কিমান দিনৰ পৰা আছে মোৰ এনেই লাগি ভাগি থকা ইয়াত 12 বছৰে হ'ল স্থায়ীভাৱে আজি 4 বছৰমান হ'ল স্থায়ীভাৱে ন আৰু ইয়াত যি গোসাঁই আছে এই গোসাঁইজন ইয়াৰে নে ক'ৰ সেইজন গোসাঁই ইয়াৰে এয়া তেখেতৰে গোটেই সম্পত্তি ঠিকে আছে এই আমাৰ কলীয়াগোসাঁই থানত যিসকলে আহে আৰু অসমৰ বিভিন্ন ঠাইৰ পৰাও মানুহ আহে চাগৈ
আৰু সকলোৱে ইয়াত ভক্তিভাৱেৰে আহি ধূপ চাকি জ্বলায় আৰু শংকৰীয়া কলা কৃষ্টিটো ইয়াত জীয়াই আছে হয় ঠিকে আছে মানে সম্পূৰ্ণভাৱে শ্ৰীমন্ত শংকৰ গুৰুজনাৰ কলা সংস্কৃতি ইয়াত আছে আৰু তেওঁ যিখিনি অৱদান দি গৈছিল এই অৱদানখিনি ইয়াত আছে চাগে ঠিক আছে সকলোখিনি আছে আমাৰ তাৰ বাবে বাৰ্ষিক হিচাপে ইয়াত ভাগৱত অনুষ্ঠান হয় হয় ইয়াত সপ্তবৈকুণ্ঠ ভাগৱত হয় 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 8খন থাপনাৰ দ্বাৰা হয় 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 এনেকুৱাখিনি আমি হেৰি কৰি আছোঁ প্ৰভুৰ তিথিটো আমাৰ সম্পূৰ্ণৰূপে ইয়াত হয় 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 বাকীখিনি সদায় হৈয়ে থাকে আছে হৈয়ে থাকে হয় যি নহওক পবিত্ৰ মনেৰে যদি আমি আহোঁ সকলোৱে ইয়াত ফল পাব আৰু ময়ো আজি ভগৱানৰ ওচৰত ৰাতিপুৱা গোসাঁইঘৰত প্ৰাৰ্থনা কৰোঁতেই ইংগিত পালোঁ আৰু সেই ইংগিত অনুসৰি আজি মই কলীয়াগোসাঁই থানলৈ আহিলোঁ আৰু বছৰিয়ে আহোঁ মই বুলি ক'ব পাৰি তথাপিও কলীয়াগোসাঁই ইমান নিজান পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত নিশ্চয় আমি ভগৱানক লগ পাব পাৰোঁ বা আমি ভগৱানৰ অৱস্থিতি প্ৰমাণ কৰিব পাৰোঁ ঠিকে আছে মই প্ৰসাদ লোৱা নাই দেই মই আহিছোঁ আগতে মই বিশ্বনাথ চাৰিআলি বিশ্বনাথ চাৰিআলি মানে মই মেইন টাউনৰে তথাপিও মই যোৱা বছৰত আহিছিলোঁ তাৰ আগৰ বছৰো আহিছিলোঁ গতিকে নহওক বাৰু মই ক'ম বাৰু এতিয়া এইফালে অকণ যাওঁ হয় 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 আৰু এই নিজান পৰিৱেশৰ মাজত যি কলীয়াগোসাঁই থান আছে আৰু এই কলীয়াগোসাঁই থানখন সকলোৱে দৰ্শন কৰাটো বাবে সম্ভৱ নে অসম্ভৱ নাজানো তথাপিও ইয়াৰ ছাইডত থকা যি নাৰ্চাৰীখনো দেখিছোঁ এয়া নিশ্চয় নাৰ্চাৰী এখন আছে এয়া এইখন নাৰ্চাৰী বিভিন্ন ফুলৰ নাৰ্চাৰী এয়া আৰু নাৰ্চাৰীত আমাৰ কলীয়াগোসাঁই থানৰ নাৰ্চাৰী গুৰুজনাক যোনে ভালদৰে ভক্তি কৰে আৰু গুৰুজনাৰ আত্মা সকলোতে বিৰাজমান শ্ৰীমন্ত শংকৰ গুৰুৱে য'তেই অৱস্থিতি হৈছিলে আৰু ত'তেই এনেদৰে থান হৈছিল থানৰ জন্ম হৈছিল যেনেকৈ গাংমু থান আৰু কলীয়াগোসাঁই থান তেনেধৰণে তেওঁ য'ত য'ত গৈছিলে য'ত তেওঁ ভৰি পৰিছিলে তাতেই থান অৱস্থিত হৈছিল এয়া আমি গোসাঁইক পাইছোঁ গোসাঁইকো একাষাৰ লওঁ মোৰ সেই চেনেল এটা আছে কওকচোন আপোনাৰ মতামত কৃষ্ণ শংকৰ কওক একাষাৰ হয় এয়া কলীয়াগোসাঁই আপোনাৰ 1601 প্ৰতিষ্ঠা হয় হয় বাপুৰামদেৱৰ প্ৰতিষ্ঠা হয় আপোনাৰ এয়া বংশানুক্ৰমে চলি আছে হয় ইয়াৰ বৰ্তমান অধিকাৰ মই হয় আপোনাৰ আজি 23 বছৰ হ'ল অধিকাৰৰ নিৰ্মালি লোৱা হয় হয় আপোনাৰ এয়া আমাৰ বালি সত্ৰৰে সম্পত্তি হয় তেখেতে 1601 সপোনত পাই পেলাই কলীয়াগোসাঁইক প্ৰতিষ্ঠা কৰিছিল বিগ্ৰহভাগ কোলা কাৰণে কলীয়াগোসাঁই নামেৰে প্ৰতিষ্ঠা হয় 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 আপোনাৰ ইয়ালৈ খুব নিমখ দান হয় হয় চৰ্মৰোগৰ নিমখ দানটো কিয় দিয়ে কওকচোন চৰ্মৰোগ স্পেচিয়েলি আপোনাৰ চৰ্মৰোগ আচিনা এনেকুৱা উদ্দেশ্যে আপোনাৰ ইয়াত নিমখ দান খুবেই হয় আৰু তাৰ উপৰি আপোনাৰ যিকোনো ক্ষেত্ৰত কোনোবাই নতুনকৈ গৃহ এভাগ নিৰ্মাণ কৰিব ওলাইছে কোনোবাই কিবা এটা ভাবিছে তেনেকৈ ইয়াত নিমখ দানটো মানে আপোনাৰ খুব নিমখ দান আচলতে আপোনাৰ নিমখ লোন দান মানে সোণ দান আপোনাৰ আচলতে সোণৰ ছাবচিডিউট লোন তো সেইকাৰণে আমি কথাই প্ৰতিটো সোণ দান কৰিব নোৱাৰোঁ সেইকাৰণে আমি সোণৰ সলনি লোনকে দান কৰা হয় আচ্ছা মই কথা এটা কওঁ বিভিন্ন জাতি জনগোষ্ঠী আছে ইয়াত হয় ইয়াত ধৰক নেপালী আছে বড়ো আছে অন্যান্য চাহ জনগোষ্ঠী আছে এই সকলো লোকে এই থানখনলৈ সকলোৱে আহে সকলোৱে থানখনৰ প্ৰতি মিচিং ভকতসকল অতিকেই এই সত্ৰৰ লগত জড়িত হয় আপোনাৰ ইয়াৰ ওচৰে পাজৰে যিমান মিচিং গাঁও আছে সকলো ইয়াৰে শৰণীয়া হয় তাৰ উপৰি আপোনাৰ তাৰ মাজত এতিয়া আজিকালি কোনোবা আছে কিন্তু তেওঁলোকৰ শৰণ ইয়াতে লয় আৰু তাৰ উপৰি আপোনাৰ মিচিংসকলে
একে আমাৰ পূৰ্বৰ পৰাই গোসাঁইৰ লগত মিচিং ভকত তেখেতে পাইছিলে লগ ইয়াতে, যেতিয়া তেখেত আছিলেহি ইয়াত। তাৰপিছত তেতিয়াৰ পৰাই মিচিং ভকতসকলে আপোনাৰ এই ভাগকে মূল বুলি এই ভাগকেই সেৱা সৎকাৰ কৰি ইয়াতে শৰাই কলিতা কৰি পেলাই তেওঁলোকে সকলো কাম ইয়াতে আগবঢ়াই ইয়াৰ পৰাই আৰম্ভণিটো কৰে। আৰু মিচিংসকলক আপোনালোকে যিহেতু শৰণ দিছে, হয়, তেওঁলোকক যেনেকৈ আপোনালোকে ধৰক আমাৰ গুৰুজনাৰ আৰ্হিত ইয়াত যিজনে আপোনালোকে ধৰক গোসাঁইসকলে যিসকলে গোসাঁই মানে তেওঁলোকৰ সত্ৰত যিখিনি নিয়ম নীতিৰে কাম কাজ চলায়, ঠিক তেনেধৰণে আপোনালোকে পৰিচালিত কৰে। হয় হয় হয়। আমাৰ তাৰ উপৰি আপোনাৰ একেবাৰে ধাৰিকাটি, পোটাখালি, এৰাগাঁও, বোকাগাঁও, বালিগাঁও, এই প্ৰায়বিলাক গোটেই সকলো গাঁৱেই এই কলীয়া গোসাঁইয়ে শৰণীয়া। কলীয়া গোসাঁই হয়। একে পোটাখালিলৈকে আমাৰ একে ভালুকপুং গেটলৈকে যি অসমীয়া গাঁও আছে সকলো গাঁও এই কলীয়া গোসাঁইয়ে শৰণীয়া। আমাৰ বড়োসকল আহিছে নাই? বড়োসকল আহে 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 সকলো ধৰ্মাৱলম্বী মানুহেই নেপালী জনগোষ্ঠী আদিবাসী চাহ জনগোষ্ঠী তেওঁলোকে আমাৰ যিখিনি ধৰক আমি যেনেকৈ কীৰ্তন পঢ়োঁ বা নামঘোষা পঢ়োঁ বা অন্যান্য যিবিলাক পঢ়োঁ, সেইসকলক সেই কথা মাজত তেওঁলোকৰ মাজতে তেওঁলোকৰ অলপ চৰ্চা কৰা দুই এজন ব্যক্তি আছে। তেওঁলোকৰ মাজতো বহু অজ্ঞ আছে, নজনাও আছে। তেওঁলোকে তেনেকেই শৰাই কলিতা ইয়ালৈ আগ কৰি আহিছে, সেইমতেই কৰি গৈছে। তাৰ মাজতে তেওঁলোকৰ মাজতো আছে জনা বুজা মানুহ, তেওঁলোকে নাম কীৰ্তনৰ বিষয়ে জনা, অকণমান চৰ্চা কৰিব বিচৰা, তেনেকুৱা ব্যক্তি বহু পাইছে ন? হয় হয়। নহয়, মুঠতে মানে ক'বলৈ গ'লে ধৰক আগৰ আউনীআটী সত্ৰৰ যিসকল গোসাঁই তেওঁলোকে আহি বিভিন্ন ঠাইত শৰণ ভজন দি গৈছিলে, সেইসকল লোক আজিও মানে বহুতো মানুহক শৰণ ভজন দি সেইসকলে এতিয়া শংকৰী কলা কৃষ্টিৰ লগত মানে সম্পূৰ্ণৰূপে বিলীন হৈ গৈছে। ঠিক তেনেধৰণে আমাৰ এইটো অঞ্চলত যদি এই কলীয়া গোসাঁই থানখনক কেন্দ্ৰ হিচাপে লৈ আপোনালোকে যদি ইয়াৰ যিখিনি ওচৰৰ পাজৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি লোক আছে সেইসকলক যদি আপোনালোকে শৰণ ভজন দি এই সংস্কৃতিটোৰ মাজত আঁকোৱালি ল'বৰ কাৰণে তেওঁলোকে চেষ্টা চলাব পাৰে। হয়, আপোনাৰ সেইখিনি বস্তু আচলতে এতিয়া আজি আপোনাৰ মানে আপোনাৰ শৰণটোতো আৰু ঘৰৰ পৰা আনি পেলাই দিব পৰা বস্তু নহয়। আপোনাৰ মানুহৰ নিজৰো আপোনাৰ শ্ৰদ্ধা লাগিব আৰু আপোনাৰ এই বিষয়ে জানিবলৈ অলপ মন থাকিব লাগিব নিজৰ। যিসকলৰ সেই প্ৰতি আমাৰ নাম ধৰ্মৰ প্ৰতি বা শংকৰীয়া কলা কৃষ্টিৰ প্ৰতি যাৰ আগ্ৰহ আছে তেওঁলোক সকলো আহেই। তো আজিকালি আমাৰ মাজতে দেখিছোঁ বহু মানুহৰতো শৰণ চৰণ ত্যাগেই কৰিছে। আপোনাৰ মানে সেইটো এতিয়া সময়ে কৰিছে নে হেৰিয়ে কৰিছে, আপোনাৰ একো মানে হেৰি কৰিবলৈ নোৱাৰি নে শিক্ষা দীক্ষাই কৰিছে। তো আপোনাৰ সেইটো কাৰণে আমাৰ বিশেষকৈ এতিয়া চাইছোঁ আমাৰ মানুহৰ মাজতহে অলপ কম। আচ্ছা, নতুন যিবিলাক নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী মানে ধৰক যিখিনি আহিছে তেওঁলোকক আপোনালোকে কি বাৰ্তা দিব বিচাৰে? তেওঁলোকে আচলতে এতিয়া যি নতুন প্ৰজন্মৰ তেওঁলোকৰ অলপ ধৰ্মৰ প্ৰতি হেৰি মানে আগ্ৰহটো অকণ বেছি। আজিকালি ল'ৰা ছোৱালীসকলে প্ৰায় মই চাইছোঁ তাৰ মাজত এচাম আছে, সেইখিনিক আপুনি হেৰি কৰিব নোৱাৰে। কিন্তু তাৰ মাজত মই বহু ল'ৰা ছোৱালী পাইছোঁ যি ল'ৰা ছোৱালী আজি মই ইয়াত 30 বছৰে মই ওতঃপ্ৰোতভাৱে জড়িত। 30 বছৰত মই বহুত লক্ষ ব্যক্তি লগ পাইছোঁ। তাৰ উপৰি মই আজি নতুন প্ৰজন্মৰ নতুন ল'ৰা ছোৱালী বহু লগ পাইছোঁ। বহু ল'ৰা ছোৱালী আপোনাৰ মানে ধৰ্মৰ প্ৰতি মানে অকণমান আগ্ৰহ বেছি আজি প্ৰজন্মৰ ল'ৰা ছোৱালীসকলৰ। তো সেই অনুপাতে তেওঁলোকে আৰু আপোনাৰ সেইটো গোটেই বস্তুটো আহে ঘৰৰ পৰাই, ঘৰৰ পৰিৱেশৰ পৰাই ল'ৰা ছোৱালীয়ে লয়। আচলতে আমি শৰণ ভোজন ল'ৰা ছোৱালীৰ কাৰণেই ল'ব লাগে। শৰণ ভোজন লৈ পেলাই আমি ল'ৰা ছোৱালীক দেখুৱাই নিবলৈ, আমি আৰ্হিটো দেখুৱাই নিবৰ কাৰণে আমি ল'ৰা ছোৱালীক ঘৰখনত সেই বস্তুটো থাকিলে আপোনাৰ ল'ৰা ছোৱালীয়ে নিজে সেই বস্তুটোৰ পৰা শিকে। তো এতিয়া আজি মই প্ৰজন্মৰ ল'ৰা ছোৱালী মই প্ৰায়বিলাক ল'ৰা ছোৱালী চাইছোঁ তেওঁলোকৰ মানে প্ৰভুৰ প্ৰতি বিশ্বাসো বেছি। তেওঁলোকে আকৌ নতুনকৈ সেই বস্তুটো মই দেখিছোঁ এতিয়া প্ৰায় নতুন আজিকালি গাঁওবিলাকতো দেখিছোঁ নতুন প্ৰজন্মই ভাওনা চাওনাও কৰে। নতুন প্ৰজন্মই এই নতুন প্ৰজন্মটোৱে আকৌ এই বস্তু আৰম্ভ কৰা এতিয়া মই আকৌ দেখা পাবলৈ লৈছোঁ। আপোনাৰ একেবাৰে নাই মাজ ভাগত নাইকিয়া হৈছিলে। নাইকিয়া হোৱা নিচিনা হৈছিলে। সেইটো কাৰণে আপোনাক সুধিলোঁ নতুন প্ৰজন্মই কেনেধৰণে মানে আগ্ৰহ কৰে নে নকৰে। মই কিন্তু দেখিছোঁ
যে আজিকালি ল'ৰা ছোৱালীবিলাকে অকমান কিবা গোসাঁই ঘৰলৈ গ'লো চাদৰ মেখেলা পিন্ধি বহু মই ল'ৰা ছোৱালীও দেখিছো সৰু সৰু ল'ৰা ছোৱালী এতিয়া আপোনাৰ তেওঁলোকে বৰ সুন্দৰ পোছাকত আমাৰ আহে নামঘৰ তো আপোনাৰ সেইটো এতিয়া মই আজিকালি সেই অলপতে দেখিবলৈ পাইছো আপোনাৰ মাজতে মাজ ভাগত অকমান কমি যোৱা নিচিনা লাগিছিলে ঠিকে কৈছে আৰু তাৰ মাজতে তেনেকেই আমাৰ সকলো আছেই ভক্তি মাৰ্গত যিসকল আছে আপোনাৰ নামটো কওক আকৌ এবাৰ মোৰ নাম মনীষ গোস্বামী হয় মই জন্ম কলীয়া বালিসত্ৰ হয় মই বালিসত্ৰ মই আপোনাৰ এয়া আমাৰ বংশানুক্ৰমে চলি আহিছে এই ভাগ আমাৰ মোৰ পূৰ্বপুৰুষৰে প্ৰতিষ্ঠা আপোনাৰ পূৰ্বপুৰুষৰ প্ৰতিষ্ঠা সেই বংশানুক্ৰমে সেই অনুপাতে চলি আহিছে আপোনাৰ এয়া 1601 প্ৰতিষ্ঠা 1601 ন এই ঘৰটো কিহৰ আছিল এয়া আপোনাৰ তেখেত এয়া আমাৰ গোসাঁই থকা ঘৰ আগতে মোৰ ককা আছিল আজু ককা আছিল তাৰপিছত সেই ভাগতে মই থাকোঁ নহয় এতিয়া কথা হ'ল কি ইমান ধৰক নিজান পৰিৱেশত এই কলীয়া গোসাঁইটো আমি সৰুতে অহা সৰুতেও আমি আহিছিলোঁ ইয়ালৈ গতিকে যিটো ধৰণে সত্ৰখন আৰু হেৰি হ'ব লাগিছিলে তেনেধৰণে হোৱা নাই কিন্তু ঠিকে আছে মানে পৰিত্যক্ত অৱস্থাটো ভগৱানক পোৱা যায় ঈশ্বৰক পোৱা যায় সেইটো জাক জমকতা হয় আপোনাৰ কলীয়া গোসাঁই দিয়া বুলি বহুতে কোৱা শুনিছোঁ যে কলীয়া গোসাঁই মানে নোহোৱা নোপোজা বস্তু মানুহক দিছে তো ঠিক তেনেকৈ কলীয়া গোসাঁই যেতিয়া ভাবিব যে ময়ো বৰ সুন্দৰকৈ থাকিম তো ঠিক সেইদিন একেদিনতে তেওঁ সুন্দৰ হোৱাৰ তেওঁ মানে ক্ষমতা ৰাখে তেওঁ আপোনাৰ একেদিনতে সুন্দৰ হ'ব পাৰে তো তেওঁ যেতিয়া বিচাৰিব তেনেকেই বস্তুবিলাক হয় ঠিক আছে আপোনাৰ আৰু এই ভাগ আপোনাৰ বহু কৃপাত 1601 পৰা এতিয়ালৈকে এনেকৈ আপোনাৰ চলি আছে আচলতে আমাৰ এই ভাগত আপোনাৰ এতিয়ালৈকে আমি চৰকাৰী তেনেকৈ অনুদান যি ধৰক ডাঙৰ ডাঙৰ হেৰিবিলাক পাই আছে আঁচনিবোৰ তো ঠিক তেনেকুৱা ধৰণৰ আঁচনি মই এতিয়ালৈকে পোৱা নাই এটা কথা যিখিনি আঁচনি পোৱা নাই সেইটোলৈ মানে হেৰি দুখ কৰা উচিত নহয় কাৰণ একেবাৰে দুখৰ বিষয় নহয় কথাও নহয় কিন্তু গুৰুজনা যিহেতু ইয়াত যিহেতু আমাৰ ভগৱান ইয়াত যিহেতু অৱস্থিত হৈ আছে তাতো কিছুমান দুৰ্নীতি হয় সেই দুৰ্নীতি টকা যদি কমাই যায় ভগৱানৰ অস্তিত্ব নাইকিয়া হৈ যাব পাৰে মানে এতিয়া আপুনি মোৰ বহুতে কয় কিন্তু আপোনাৰ কথাটো হ'ল এইটো যে এতিয়াও আপোনাৰ যদি আপোনাৰ বহু টকাও আহে তেতিয়াও মোৰ এই ঘৰৰ ষ্ট্ৰাকচাৰ কাঠৰ এই খুটা চুটা মোৰ সলনি নহয় কেতিয়াও কাৰণ মই ইয়াক সলনি নকৰোঁ মানে আপোনাৰ কাঠৰ খুটাটো আপোনাৰ মানে ৰাখিব কাঠৰ খুটাটো ৰাখিব পৰাটো আপোনাৰ বৰ ডাঙৰ কথা কাঠৰ খুটাটো আঁতৰাই মই পকা খুটা বনাবলৈ বৰ বিশেষ সময় নালাগে আপোনাৰ কিন্তু সেয়া আপোনাৰ এয়া আপোনাৰ 1601 খুটা এতিয়ালৈকে একোৱে হোৱা নাই 1601 খুটা তাৰ আগৰে খুটা তেতিয়াৰ পৰা এতিয়ালৈকে একো হোৱাই নাই চাওক দৰ্শকসকল এয়া 1601 খুটা এয়া চাৰিওফালে চাওক মই GJS এডুকেশ্যন এণ্ড ব্লগছৰ চেনেলৰ পৰা আপোনালোকক কৈছোঁ এই থানখন অতি নিজান পৰিৱেশত আছে আৰু 1601 স্থাপিত এই খুটা যদিও ইয়াত চৰকাৰী অনুদান পোৱা নাই তথাপিও ভগৱানে কয় যে চৰকাৰী অনুদান নাপালেও তুমি সেই আগৰ দৰে অক্ষত থাকা ভগৱান সকলো ঠাইতে থাকে আৰু এখেতে এটা ভাল কথা কৈছে যে আমাৰ মূল যদি এই ভাগ চৰকাৰী অনুদান পালেও যদি মূল যি আমাৰ থান ভাগ যদি ভাঙি দিয়া হয় তেতিয়াহ'লে তাত মানে তেওঁৰ যিটো স্থাপিত যিটো অংশ সেই অংশ ভাগ নাইকিয়াও হ'ব পাৰে সেয়েহে হেৰাবই আপোনাৰ এতিয়া বৰ্তমান আপোনাৰ বহুত মই দেখিছোঁ নামঘৰ আপোনাৰ য'ত নেকি আপোনাৰ নাম গুণ নহয় মাহেকত বছৰেকৰ মূৰতে হয় কিন্তু তথাপিতো আপোনাৰ বহুত টকা খৰচা কৰি পেলাই নামঘৰবিলাক বনাইছে আপোনাৰ সেইটো কাৰণে নহয় আপোনাৰ আচলতে ভক্তৰ বিশ্বাস আৰু আপোনাৰ প্ৰভু স্থিত থাকিবৰ কাৰণে আপোনাৰ খুব টকাৰ হেৰিটো সোমালে আপোনাৰ সেই বস্তুটো নষ্ট হৈ যায় একেবাৰে সঁচা কথা কৈছে সেইটো বস্তু নষ্ট হৈ যায় আৰু আপোনাৰ সেই অনুপাতেহে এই ভাগ আপোনাৰ যেনেকৈ
আপোনাৰ ধৰক আপোনাৰ শ্ৰদ্ধা ভক্তিৰে আপুনি কিবা অকণমান দিছে, কোনোবা এজনে দিছে, কোনোবা এজনে কিবা এটা কৰি দিম বুলি কৈছে, ঠিক তেনেকেই এইভাগ আগবাঢ়ি গৈ আছে। আৰু এইভাগ আপোনাৰ আগতকৈ ভাল হৈছে, আগতকৈ বেয়া পৰিৱেশলৈ যোৱা নাই। আৰু আমাৰ প্ৰধান বস্তু হ'ল আপোনাৰ ইয়াৰ কৰ্মঠাই। আপোনাৰ আমাৰ 3 প্ৰসং হয়, আপোনাৰ পুৱা প্ৰসং, দুপৰীয়া প্ৰসং, গধূলি প্ৰসং, 3 প্ৰসং হয়। আমাৰ প্ৰসংকে ভাগ আমাৰ প্ৰভু কৃপাত আমাক প্ৰভুৱে চলাই থাকিবলৈ শক্তি দিছে। আমি সেই প্ৰসং ভাগ কৰি আছোঁ, চলাই আছোঁ। আপোনাৰ আৰু এই ভাগত আপোনাৰ মহাজাগৃত বুলি কয় বহুত ৰাইজৰ, এই ভাগত আপোনাৰ মানে বিচাৰিলে যি বিচাৰিলে মনৰ পৰা সেইটোকে পাওঁ বুলি ৰাইজে কোৱা কথা। সকলো ৰাইজ তেনেকে। আৰু এটা কথা মানে শদিয়ালৈকে মানুহ আছে ইয়াত। কথা এটা আপোনাক কওঁ, হয়, যদি টাইলছ দি পেলাই চিকচিকীয়া কৰি যদি ভগৱানক পাম বুলি বিচাৰে, তেতিয়াহ'লেতো ভগৱানক নোপোৱা নহয়। সেইটো ঠিকে কৈছে। আপোনাৰ ঈশ্বৰ গছৰ তলতো থাকে, তাকে হয়। আপোনাৰ তেওঁ নিৰাকাৰ, আমি তেওঁক হেৰি কৰিবলৈ বনাইহে লৈছোঁ। তেওঁক আপুনি য'তে বিচাৰিব তাতে পাব। ঠিক সেইটো কাৰণে আপোনাৰ এইটো নহয় যে আপুনি খুব সুন্দৰ। এতিয়া চব কথা ক'বলৈ অলপ হেৰি আজি মিডিয়াৰ হেৰি হয় আপোনাৰ, এতিয়া আমাৰ ভুল হ'লেও আপুনি ক্ষমা কৰিব, তাৰ মানে 2-এটা কথা ভুলো হ'ব পাৰে। তো আপোনাৰ কথা এইটোৱেই যে ঈশ্বৰক আপুনি লগ পাবৰ কাৰণে খুব আধুনিকতা থাকিলেহে যে ঈশ্বৰ থাকিব সেইটো নহয়। প্ৰভু আপোনাৰ তেনে থাকিব। আৰু মই কোৱাটোৱে আপোনাক যেনেকৈ কলীয়া গোসাঁয়ে ভাবিলে আপোনাৰ তেওঁ সকলোকে দিব পাৰে, যেতিয়া তেওঁ নিজৰটো ভাবিব নোৱাৰেনে? তেওঁ নিজৰ যেতিয়া সময় আহিব, তেওঁ নিজৰ যেতিয়া ভাবিব যে নাই মই এনেকৈ থকাটো উচিত, তো ঠিক তেনেকৈ থাকিব। আৰু আপোনাৰ আমাৰ ইয়াত আপুনি আন জাক জমকতাটো আপুনি বিচাৰি নাপাব, কিন্তু আপুনি ইয়াত ঈশ্বৰক লগ পাবই। আপুনি এইটো আপোনাৰ এতিয়া বৰ্তমান যুগত মানে কি হৈছে, আপোনাৰ ধৰ্মৰ নামত মানে ধৰক বিভিন্নজনে ধৰক শুৱে বৰে টকা ঘটি তাত দান কৰিছে। এইখিনি ক'লা ধনেই হওক বা ভাল ধনেই হওক বা বেয়া ধনেই হওক, কথা কোৱা নাই, কিন্তু তথাপি সেই জেগাবিলাকত উজ্জ্বল কৰি তুলিছে। কিন্তু মোৰ ভাল লাগিছে এই আমাৰ মানে কলীয়া গোসাঁই থানত যে সেই পুৰণা কালৰ পৰা যেনেধৰণে আছে তেনেধৰণে আছে, কাকো ক'তো নোকোৱাকৈ। কোনোবাই যদি নিজে ইচ্ছা কৰি দিছে, সেইটো তেওঁ ইচ্ছাৰ হেৰিয়াত দিছে। আৰু এইটোৱে ভাল লাগিছে যে আজিলৈকে আপোনাৰ কোনো ধৰণৰ ৰিচিভ বুক, কোনো ধৰণৰ অনুষ্ঠান পাতিলেও আমাৰ ইয়াত ৰিচিভ বুক তৈয়াৰ নাই হোৱা। আপোনাৰ কোনো ধৰণৰ চান্দা বৰঙণি তোলা হোৱা নাই। আপোনাৰ বাৰ্ষিক অনুষ্ঠান আমাৰ ভাগৱত পাঠ হয়, আপোনাৰ অখণ্ড ভাগৱত প্ৰতি বছৰে হয়। তাৰপিছত আপোনাৰ আমাৰ গুৰুজনাৰ তিথি হয়, কৃষ্ণ জন্মাষ্টমী হয়, যিয়ে অনুষ্ঠানে হওক সেয়া সকলো বৰ সুন্দৰকৈ হয়। কিন্তু আমাৰ ভকতৰ যি ভক্তগণ আহে তেওঁলোকৰ হেৰিয়াতে হয়। আমি বেলেগকৈ আমি আমাৰ ইয়াত চান্দা তুলি বা হেৰি কৰি ৰিচিভ বুক বনাই সেই ব্যৱস্থা কৰি পেলাই কেতিয়াও কোনো ধৰণৰ অনুষ্ঠান ইয়াত এটাও অনুষ্ঠান আজিলৈকে হোৱা নাই। এয়া কলীয়া গোসাঁইৰ ভিতৰ ভাগ চাকি বন্তি জ্বলাইছে। আৰু এয়া 1600 কিমান চনৰ পৰা 1601 চনৰ পৰাই এনেধৰণে আছে। চাওক আপোনালোকে আজি কি হৈছে, আপোনাৰ কাঠৰ এই ৱাল চালখিনি পিছত হৈছে, কিন্তু আপোনাৰ এই কাঠৰ যিটো ষ্ট্ৰাকচাৰ সেইটো আপোনাৰ মই মাজতে যোৱা বছৰ আলিপুখুৰী য'ত মানে গুৰুজনাৰ জন্ম হৈছিলে সেই ঠাইলৈও গৈছিল। তাতো তেনেকৈ কোনো আজিলৈকে হেৰি নাই, সেই আগৰ দিনত যেনেধৰণে আছিলে তেনেধৰণেই আছে। আৰু এইটোৱে ভাল যে যিয়ে ইয়ালৈ এবাৰ আহিছে সি আকৌ নিশ্চয় পুনৰ আহি থাকে। আহিবলৈ আপোনাৰ তেওঁ ৰাস্তা এটা থয়েই। তেখেতে আপোনাক অহাৰ বাটটো কেতিয়াও বন্ধ নকৰে, সদায় অহাৰ বাট মুকলি কৰে। ইয়ালৈ অহাৰ পিছত আপোনাৰ কোনোবা যদি বহু বছৰৰ পিছতো আহিছে বা কোনো কেতিয়াও নাই অহা, তেওঁ আহি ওলাইছে যদি তেওঁ পিছৰ বছৰ আকৌ আহিবলৈ বাধ্য। তেখেতে তেওঁই সুবিধাটো দিয়ে, সকলো তেওঁৰে ওপৰত। নেদেখাজনতকৈ কোনো নাই, নেদেখাজনতকৈ কোনো নাই। কাৰণ আমাৰ এতিয়া আজিকালি অনেক আপোনাৰ হেৰি হৈছে, কিন্তু আপোনাৰ নেদেখাজনেই একমাত্ৰ সেইজনেই যিজনক আমি কেতিয়াও নেদেখোঁ, আৰু তেখেতকহে আপুনি। কিন্তু এতিয়া মই কথাটো আপোনাক সুধিছোঁ, মই দেখিছোঁ যে বৰ্তমান যুগত ভগৱানৰ বাহিৰে বন্ধু কোনো নাই। হয়, নিশ্চয়। আপুনি সেইটো এতিয়া আপোনাৰ মানে আপুনি যিটো কথা কৈছে
সেইটো একেবাৰে দৃঢ় সত্য, সেইটো আগৰ পৰাই সেইটো ভাগৱততো কৈ আহিছে। আপোনাৰ সেইটোৱে সত্য যে মানে যে কৈছে নহয় যে অকলে আহিছোঁ অকলে যাওঁগে, ঠিক অকলেই সকলোখিনি অকলেই কৰিব লাগিব। আৰু আপোনাৰ তেওঁৰ বাহিৰে কোনো নাই, আপোনাক অকল ঈশ্বৰেহে আপোনাৰ সৎ ৰাস্তা সৎ পথ দেখুৱাই লৈ যাবলৈ, সৎ সংগ দিবৰ কাৰণে সদায় প্ৰভুৰ ওচৰত কামনা কৰিব লাগিব। তো আপোনাৰ সৎসংগৰ বৰ প্ৰয়োজন, আৰু আজিৰ তাৰিখততো সৎসংগৰে অতি প্ৰয়োজন। আপোনাৰ সেইটো কাৰণে ঈশ্বৰক সদায় ক'লে যে সৎসংগ পাওঁ, সৎ কথা শুনিব পাৰোঁ। তো আপোনাৰ আমাৰ এইভাৱেই সত্ৰৰ অৰ্থই হ'ল আপোনাৰ য'ত নেকি সৎ সংগ হয়, সৎ আলোচনা হয়, তাকে সত্ৰই তাকেই। এতিয়া মই ৰাতিপুৱা গোসাঁই ঘৰত যেতিয়া প্ৰাৰ্থনা কৰি আছিলোঁ, প্ৰাৰ্থনা কৰোঁতে মই ভাবিলোঁ যে প্ৰাৰ্থনা কৰি ওলাইছোঁ, মই দুৰাচাৰৰ যেতিয়া প্ৰাৰ্থনাখন মই শৰণ গ'লোঁ, যোৱাৰ পাছতে মই কলীয়া গোসাঁই থানলৈ মনত পৰিল। আৰু তেনেকৈয়ে গা পা ধুই তেইটো সাজেৰে ইয়ালৈ আহিছোঁ। মানে সঁচাকৈ মানে সৰুৰ পৰাই আহিছোঁ, আৰু আপোনালোকৰ এই পৰিৱেশটো সঁচাকৈ ভাল লাগে। আজি চাওক প্ৰতিযোগিতা চলিছে ধৰ্মৰ নামত পইচা দিবৰ কাৰণে, ৰাজনীতি দলবিলাকে হওক বা হেৰি হওক। আধুনিকতাটো মানে এনেকুৱা হয়, আপোনাৰ আধুনিকতাই অপকাৰো কৰে। গম পাইছেনে? তো যেনেকৈ মোৰ এই পকাখনেই হ'লগৈ, কিন্তু পকাখন হ'ল যদিও তাতো মই কেইজনমান ব্যক্তি পাওঁ যে পকাখন কৰি বেয়া কৰিলে, ঘাঁহনিটো ভাল আছিল, মানে তেনেকুৱাকৈ কোৱা মানুহ। কিন্তু আপোনাৰ সেই বস্তুটোৱে এটা চাইড যদি ভাল, এটা চাইডলৈ বেয়া। আপোনাৰ এতিয়া মোৰ ধৰক এই গছ গছনিখিনি আছে কাৰণেহে মই আপুনি পকাখনত অকণ বহি পেলাই কথা পাতিব পাৰিছোঁ। যদি গছ গছনিখিনি নাথাকিলে পকাখন আপোনাৰ মোৰ কাৰণে আপোনাৰ কাল হৈ পৰিলে। তো আপোনাৰ সেইকাৰণে মই বনোৱাৰ উদ্দেশ্যটো হ'ল কি, মোৰ ইয়াত ৰ'দ নপৰে, তো সেইটো কাৰণে মই পকা ফ্ল'ৰটো কৰাব দিলোঁ। নহ'লে আপোনাৰ এইটো মই কেতিয়াও নকৰিলোহেঁতেন, কাৰণ গছ গছনি নাথাকিলে আপুনি এই পকাখন লৈ পেলাই আপুনি ল'ৰা ছোৱালীয়ে ইয়াত আহি সুদা ভৰিৰে খোজকাঢ়িব নোৱাৰে। আগতে আপোনাৰ যেনেকৈ যে ভাল বুলি কওঁতে এইটোৱে যে ল'ৰা ছোৱালীয়ে আগতে ইয়াত আহি এৰি দিলে, আপোনাৰ ল'ৰা ছোৱালীয়ে ঢপলিয়াই ফুৰিলেও পৰিলে ধৰিলে কেতিয়াও দাঁত মুখ নাভাগে। কিন্তু এতিয়া আপুনি ঘৰৰ পৰা ল'ৰা ছোৱালী এজন আনি পেলাই ইয়াত এৰি দিব নোৱাৰে। এৰি দিলে আপোনাৰ হয়তো ল'ৰা ছোৱালীত পৰি ধৰি তেওঁৰ এই পকাখন, মানে কিছুমান তেনেকুৱা সমস্যা অনেক আছে। যেনেকৈ আপোনাৰ সদায় এইখন পকাত যোনে আমি সুদা ভৰিয়ে থাকোঁ, কিন্তু আমি সুদা ভৰিৰে খোজকাঢ়ি সদায় খোজকাঢ়ি ফুৰোঁতে আমি অলপ অনুভৱ কৰিছোঁ যে মানে এইখন পকাখন হোৱাৰ পৰা মানে অপকাৰ কৰিছে। মানে চব বস্তুৱে তেনেকুৱা। এতিয়া ঠিক আধুনিকতালৈ আহি যাব, কালিলৈ পৰহিলৈ বৰ ডাঙৰ কথা নহয়, কিন্তু কালিলৈ আপুনি গেটৰ মুখলৈ আপুনি চেণ্ডেল থৈ আহিব লাগিব, তাতো আপোনাৰ পইচাৰ কথা আহিব। আপোনাৰ খুব সুন্দৰ বাথৰুম লেট্ৰিন হ'ব, তাতো পইচাৰ কথা আহিব। তো আপোনাৰ গাড়ীখন থ'বলৈ সুন্দৰ জেগা এটা হ'ব, কিন্তু তাতো আপোনাৰ 100 টকা পাৰ্কিঙৰ কথা আহিব। চবতেই মানে আপোনাৰ হেৰিয়াৰ কথাটো আহি পৰিব। তো আপোনাৰ সেই বস্তুবিলাক তেনেকুৱালৈ গৈ আছে সকলোবোৰ বস্তু। তো আপোনাৰ মানে সেইটো আপোনাৰ সেই বস্তুখিনিৰ পৰা আপুনি অলপ হেৰি কৰি ৰাখিবলৈ কিছুমান বস্তু আপুনি অকণমান হেৰি কৰি থ'বই লাগিব। যি নহওক, আপুনি বহুত মূল্যৱান কথা ক'লে আৰু ভাল লাগিল। আৰু মোৰ যি JS এডুকেশ্যন এণ্ড ভ্লগছ বুলি যিটো চেনেল আছে, বহুত মানুহে চায়, আৰু আপোনালোকৰ এইটো এতিয়া বহুত মানুহে চাব। আপোনাৰ কথাখিনিও সকলোৱে শুনিব। ময়ো যিটো উদ্দেশ্য লৈ আহিছোঁ সেইটো উদ্দেশ্যও মোক সফল হওক, সফল হৈছে, সফল হোৱা নাই। মানে মই সদায় মোৰ মানে মই বৰ অকলশৰীয়া বুলিও হ'ব পাৰি, কাৰণ মই ভগৱানৰ বাহিৰে বেলেগক নাই। মই আপোনাৰ গোটেইখিনি কথা মই বুজি পাইছোঁ, আপোনাৰ লগত মই কথা সদায় পতা হয়। গোটেই আপোনাৰ গোটেই সমস্ত আপুনি কৰ্ম বা বুলি আপোনাৰ ব্যৱসায় বাণিজ্য বা বুলি মই গোটেইখিনি কথা মই ইমান দিনে গম পাই আছোঁ। তো চব প্ৰভুৱে লীলা, তেওঁৱে আপোনাক দুদিন দেৰি হ'লেও আপোনাৰ নিজৰ যিটো আপোনাৰ উদ্দেশ্য, যিটো আপোনাৰ সপোন, সেইটো সফল কৰিছে তেখেতে। দুদিন দেৰি হওক, এইটো মোক তেখেতেই মানে সফল কৰিছে, কাৰণ যিটো অসম্ভৱ মই সম্ভৱ কৰি দিলে। কোনো পৈতৃক সম্পত্তি নাই বা কোনোবা নাই যে মানে এইটো আপোনাৰ এটা বৰ ডাঙৰ মানে বহুত ডাঙৰ কথা। মই নিজেই অনুভৱ কৰিছোঁ। মই আপোনাৰ কথা মই কোৱা নাই জানো, দুদিন মনতো পৰিছে আপোনালৈ যে আপুনি কিমানখিনি ইমান আগবাঢ়িছে, কি হৈছে, কি নাই হোৱা। আজি আহি আপুনি কথাখিনি ক'লে ভাল লাগিলে।
আপোনাৰ শেষ পৰ্যায় পালেহি হয় আৰু আৰম্ভণি মোক ঘৰৰ পৰা ফোন কৰিছে মই যাম বুলি ভাবিছিলোঁ গুচি গ'লো মানে মই ভাবিছোঁ মোক কেনেকুৱাকৈ ইংগিত কৰি লৈ আনিলে ইয়ালৈ মই নিজেই হয় হয় গমেই নাপায় কোনো কেনেকৈ আহি গ'লোঁ মই কৈছোঁ আমাৰ ঘৰৰ কাষতে গাড়ী যিটো মেইন আলিটো আমাৰ ঘৰৰ ওচৰতে ওলালোঁ আৰু ওলাই গাড়ীখন উঠিলোঁ গুচি আহিলোঁ গতিকে মই গাড়ী চাড়ীও লৈ অহা নাই কেনেকৈ আহি গ'লোঁ ইয়ালৈ আহিলোঁ আজি মই নিজে ক'ব নোৱাৰোঁ মই ভাবিছোঁ আজি গুৰুজনা নিশ্চয় তাত উপস্থিত হৈছেগৈ আৰু গুৰুজনাৰ আত্মাই গোটেই অসমখনত ঘূৰি আছে মই য'তে দেখিছোঁ ত'তে মই প্ৰমাণ পাইছোঁ গতিকে আৰু এইটোও ভাল লাগিছে আজি গাংমৌ থানৰ গুৰুজনা বহুত দিন আছিল কিন্তু গাংমৌ থানখন ধুনীয়া কৰিলে হয় কিন্তু এনেধৰণে ধৰক আপোনালোকৰ যিটো ভক্তিভাৱ ইয়াত আছে তাত কিছু হ'লেও কমি গৈছে যেন লাগিছে এইবিলাক ক'ব নাপায় আৰু কাৰণ এইখন চেনেল চবেই চাব হয় আপোনাৰ মানে আচল কথাটো হ'ল কি আপোনাৰ সময়ত সত্ৰ নামঘৰৰ কৰ্মভাগ সময়ত হ'ব লাগে হয় 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 আপোনাৰ বৰ ডাঙৰ কথা এইটো বুজিছোঁ হয় আপোনাৰ আৰু সেই বস্তুভাগ বন্ধ হৈ গ'লেই আপোনাৰ তাৰ মহত্বটো হেৰাই যাব হয় হয় ঠিকেই কৈছে হয় আপোনাৰ সেইটো বৰ ডাঙৰ বস্তু ডাঙৰ কথা তেওঁ আপুনি ইয়াত মোৰ ভক্তগণ আহক নাহক কেতিয়াবা কম হয় কেতিয়াবা আপোনাৰ 2-এজন থাকে আমাৰ ইয়াত শৰাই বন্ধ কেতিয়াও নহয় আপোনাৰ শৰাই এভাগ হ'লেও থাকে ঠিক তেনেকৈ আজি যেনেকৈ আপোনালোকে দেৰি হৈছে যদি চব সকলো ভকত 12টাৰ সময়ত মই ভাবিছোঁ যে মই এনেকৈ ওলাই পেলাই ভাবিছিলোঁ যে শৰাই এখন এতিয়ালৈকে পোৱাহি নাই তেনেকুৱাতে আহি পেলাই 3-4খন শৰাই লগে লগে একে সময়তে পালেহি তো আপোনাৰ বস্তুটো আমাৰ ইয়াত শৰাই কেতিয়াও বন্ধ হোৱা নাই শৰাই সুফুৰা সদায় থাকেই আৰু আপোনাৰ আমাৰ ইয়াত শৰাই আমি ব্যক্তি কোনোবা আহিলে বা শৰাই পাতিব লাগিব বুলি নহয় আমাৰ শৰাই সুফুৰা আমাৰ নিজৰ যোজা কৰিব লাগিব লাগ কৰিবই লাগিব আমি নামষাৰ ধৰিবই লাগিব আৰু আমাৰ সেই অনুপাতে আমাৰ সত্ৰৰ নাম প্ৰসংগ সমস্ত চলি আছে আপোনাৰ প্ৰভুৱে তেওঁক আমি মানে এদিনো ক্ষতি কৰি তেওঁক থোৱাটো আমাৰ উচিত হেৰি হ'বই নোৱাৰে ঠিকেই কৈছে সেইকাৰণে আমাৰ সেই কৰ্মভাগ নিহাও আপোনাৰ যিকোনো প্ৰকাৰে আমাৰ নাম প্ৰসংগ চলিবই যে আপুনি আশীৰ্বাদ দিয়ক যাতে আমিও যিটো উদ্দেশ্য মই ধৰক ভৱিষ্যতলৈ নকওঁ আৰু মই কিন্তু প্ৰকাশ নকৰোঁ প্ৰভুৱে আপোনাৰ সকলো জানিছেই মই আপোনাক কৈছোঁ নহয় যে আপোনালৈ মোৰ দুদিন আগত মনতেই পৰিছে আপোনাৰ সেইকাৰণে মোক টানি আনিলে আপোনাৰ বহু ভক্ত আহে তাৰ মাজত অনেক ভক্ত আছে যি ভক্তৰ লগত মোৰ এটা সম্বন্ধই হৈ গৈছে আপোনাৰ আপুনি সুধিছিলে তেখেতক যে ইয়ালৈ যি ব্যক্তি আহে পিছত আকৌ আহেনে নাই তো মোৰ এনেকুৱা ব্যক্তি আছে ধৰক যে ককাকৰ দিনৰ পৰা আহিছে আজিলৈকে তেওঁলোক আজু ককাকৰ দিনৰ পৰা ইয়াতে শৰাই কলিতা সঁফুৰা পৰি আছে ঠিক তেনেকৈ ইয়ালৈ এতিয়া আপোনাৰ এজন ব্যক্তি আপোনাৰ আছে তেখেত এতিয়া আপোনাৰ গোলাঘাটৰ DC আপোনাৰ কৃষ্ণ মই তেখেতৰ কথা ইয়াতে ক'লোৱে আপোনাৰ চেনেলটোতে তেখেত আপোনাৰ পুলক মহন্ত তেখেতৰো ডিকৰাইতে ঘৰ তেওঁ ডিকৰাইতে জন্ম তো তেওঁৰ আটায়ে তেওঁ এটা সময়ত আটাওকে আনি পেলাই এই কলীয়া উখাইতেই তেওঁক এৰি থৈ যাব ওলাইছিলে মানে তেওঁক মানে ইমানেই তেওঁ অসুস্থ আছিলে তো তাৰপিছত মোৰ ককায়ে তেওঁক ক'লে যে তই হেৰি কৰি এনেকৈ কৰিব নাপায় নহয় তই তেওঁক লৈ যা তো সেই তেখেত আজি আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ DC হৈ পেলাই তেখেতৰ মানে তেনেকুৱা ব্যক্তি যিসকলৰ ককাকৰ দিনৰ পৰা আজু ককাকৰ দিনৰ পৰাই কলীয়া গোসাঁইৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তো তেখেতসকলে আপোনাৰ এতিয়ালৈকে তেখেতক এৰিব পৰা মানে এৰাৰ প্ৰশ্নই নুঠে তেখেতসকলে বছৰেকত এবাৰ মূৰ নোদোৱালি তেখেতসকল তেনেকুৱা ব্যক্তি অনেক আছে যিসকল ব্যক্তিয়ে আপোনাৰ কলীয়া গোসাঁই বুলি ক'লে তেওঁলোকৰ মানে অদ্ভুত তেওঁলোকৰ লগত কলীয়া গোসাঁই জড়িত আৰু ময়ো এই দৰং কলেজত পঢ়াৰ পৰাই তেতিয়াই গম পালোঁ দৰং কলেজত পঢ়োঁতে কিছুমান আমাৰ লগৰবিলাক আহে ইয়ালৈ এনে ধৰক আমাৰ সিফালে ইমান এটা শুনা নগৈছিলে কিন্তু যেতিয়া দৰং কলেজত পঢ়োঁতে আমাৰ সিফালৰ মানুহবিলাক আহে বিশেষকৈ বিন্দুগুৰি ল'ৰা কেইটামান আছিলে প্ৰায় ইয়ালৈ আহে কলীয়া গোসাঁই থানলৈ তেওঁলোকৰ লগত আহিয়ে মোৰ এই কলীয়া গোসাঁইৰ পৰিচয় হ'ল তাৰপৰা লাহে লাহে মই প্ৰায় মানে ধৰক অহা হয়
মানে যি কি নহওক মানে আপোনাৰ মৌমূলীয়া যি কথা ক'লে আমাৰ ভগৱানৰ কৃপাত আমি আপোনাৰ এই কথাভাগ শুনিব পাইছোঁ গতিকে কৃষ্ণ হয় গতিকে হয় হয় ঠিক আছে মোৰো ভাল লাগিলে এই আমাৰ কলীয়াগোসাঁই থানৰ বিষয়ে বহুতো ইতিবৃত্ত শুনিলোঁ আৰু আমাৰ গোসাঁয়ে ধুনীয়াকৈ বুজাই ক'লে আপোনালোকে শুনক আৰু সকলো অসমবাসী ৰাইজ বা বাহিৰৰ যিসকল মানুহে মোৰ চেনেলটো চায় তেওঁলোকেও এইখন ধুনীয়াকৈ চাই ল'ব আৰু আপোনালোকে আহক এই কলীয়াগোসাঁই থানলৈ আৰু ভগৱান য'ত থাকিব ত'ত সদায় পবিত্ৰভাৱে থাকিব আৰু ভগৱানেই সকলোকে মংগল কৰে আৰু ভগৱান সদায় মানুহৰ কাষত থাকে যিয়ে ভাল কাম কৰে ভাল ফল দিয়ে আৰু যিয়ে ভাল কাম নকৰে তেওঁলোকক ভাল ফল নিদিয়ে আৰু ইয়াৰ চাৰিওফালে আমি মানে থানভাগৰ কলীয়াগোসাঁই থানভাগৰ চাৰিওফালৰ যি মনোৰম দৃশ্য আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকো আহক আৰু তাৰ কাষতে এখন নদী আপোনালোকক দেখুৱাম নদীখন আৰু এয়া এজন ইয়াৰে লাইনৰ বনোৱা মানুহ এইখন ধুনীয়া অৰণ্য চাৰিওফালে এইখন অৰণ্যখন চাওক এয়া অৰণ্য চাৰিওফালে অৰণ্য এইখন এয়া অৰণ্য এই অৰণ্যৰ মাজত কলীয়াগোসাঁই থানখন এয়া অৰণ্যৰ মাজত আৰু এইখন নদী এইখন নদী চাওক আৰু এই নদীখনো আপোনালোকক দেখুৱাম কাষতে থকা নদীখন মানে নদীখনৰ ফালে গৈ আছোঁ আৰু ধুনীয়া দৃশ্যৰ মাজত এই কলীয়াগোসাঁই থান অৱস্থিত ইয়াতে ইয়াৰে তোমালোক এয়া ওচৰৰে মানুহ আৰু কাষত থকা নদীখন আপোনালোকক দেখুৱাইছোঁ অতি মনোৰম দৃশ্য এয়া কলীয়াগোসাঁই থানৰ কাষতে নদীখন এইখন কি নদী মানসী নদী এই নদী সাঁতুৰি আছে এয়া নদীত সাঁতুৰি আছে মানসী নদীত সেয়ে সাঁতুৰি আছে সৰু সৰু ল'ৰা ছোৱালীবিলাক সাঁতুৰি আছে চাওক এয়া আৰু এয়া হতব্য অৰণ্য সঁচাকৈ ভাল লাগিছে চাই সঁচাকৈ ভাল লাগিছে পানী আছে